মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা ই ৰিক্সা চালকে নাপালে ভাড়া। ৰঙিয়াত 200 ই ৰিক্সা চালকৰ অথন্তৰ। ৰঙিয়া থানা চৌহদৰ ভিৰ 2 শতাধিক ই ৰিক্সা চালকৰ। কমলপুৰৰ ডগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ৰঙিয়াৰ পৰা গৈছিল প্ৰায় 200খন ই ৰিক্সা। কমলপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰলৈ যোৱা ই ৰিক্সা চালকে লাভ নকৰিলে এটকাও। হে ৰঙিয়া আৰক্ষীৰ সহায় বিচাৰি থানা চৌহদত ভিৰ কৰিছে 2 শতাধিক ই ৰিক্সা চালকৰ। প্ৰাপ্য ধন নাপালে পৰিৱেশ উত্তাল কৰাৰ হুংকাৰ ই ৰিক্সা চালকৰ। আমাক প্ৰায় 43 চকৰ পৰা তাৰমানে আমি 230 খান গাড়ী গৈছিলো আমাৰ মিটিং তাৰমানে কি কয় হেৰি কমলপুৰ মিটিঙত গলে তাৰমানে আমাক মানে মধুগুচিত আমি একবাৰ ৰখিলো। মধুগুচিৰ পৰা আকৌ গেলো শিঙিমাৰি পৰা তাৰমানে আপোনাৰ আমাক তাৰমানে প্ৰত্যেকখন গাড়ী তাৰমানে ভাগ কৰিলাত তাৰমানে 20খন 10খন এনেকুৱাকে গাড়ী ভাগ কৰিছে। ভাগ কৰি কেনে তাৰমানে আমাক বেলেগ বেলেগ তাৰমানে গাঁৱত খেদি দিছে যে অমুক গাঁৱৰ পৰা তোমালোকে মানুহ 4টা 5টা যি পাৰা কালেক্ট কৰি লৈ আহা। তাৰমানে সেনেকুৱাকে আমি প্ৰথমতে 20খন গাড়ী এখন গাঁৱত গৈছিলো। তাতে মুঠে আপোনাৰ কি বুলি কয় দুটাকে মানুহ গাড়ীত বহিছো তাৰমানে দুটাকে বহি কেনে আনছো। আনাৰ পিছত সেই মানুহগিলা তাৰপিছত আৰু আপোনাৰ মিটিঙৰ মানুহে আমাক কি কৰিছে গাড়ীগিলা ৰাস্তাত ৰখালা। ৰখাই কেনে এখন গাড়ীৰ পৰা মানুহ নুমাই দুটা নুমাই কেনে 4টা কৰি কেনে তাৰমানে আপোনাৰ মিটিঙত খেদাই দিলা। দিয়াৰ পিছত আৰু যেগিলা বাকী গাড়ীগিলা যি আছে সেই গাড়ীগিলাকো কি কৰিছে আকৌ বেলেগ বেলেগ গাঁৱত খেদাই দিছে। তাৰমানে ৰাতিপুৱাৰ পৰা তাৰমানে আমাৰ লগত তাৰমানে ঘূৰা ঘূৰিয়ে কৰি আছে। যেতিয়া তাৰমানে গধূলি হ'ল আমি মিটিঙৰ পৰাই মিটিঙো শেষ হ'ল। আমি মিটিঙৰ মানুহ নি কেনে ঘৰত যেতিয়া থৈ আহিলো যেটা আমি পইচাটো তাৰমানে এটা পইচা নাপাওঁ পেমেন্টটো নাপাওঁ। মিটিঙত আমাৰ CM ছাৰ আছিল। আমাক তাৰমানে ৰাতিপুৱাই আমাক কিবা বিজেপিৰ মিটিং থকা বুলি আমাক মাতি লৈ গ'ল বেটাৰী ৰিক্সাবিলাকক। মোটামুটি আমাৰ 200 বেটাৰী ৰিক্সা আমি কালেক্ট কৰি পেলাই লৈ গৈছোঁ। নি পেলাই আমাক চেফটি চকৰ পৰাই গাঁৱে এনেকৈ সোমাব দিলে। দি পেলাই এনেকৈ মানুহ কালেক্ট কৰি মিটিঙত লৈ গৈছে। পইচা আমাক দিবাৰ কথা আছিল 500 কৰি আপোনাৰ খালী গাড়ী, কিন্তু পাৰ গাড়ী আমাক 500 কৰি দিম বুলি কৈছিল। কিন্তু তাৰে পাছত এটাৰ পাছৰ পৰা আমি এতিয়া 8টা বাজিল কোনো ধৰণৰ আমি খোৱা লোৱা একো ব্যৱস্থা পোৱা নাই আপোনাৰ। তাৰে বিনিময়ত আমাক 500 কৰি দিম বুলি কৈছে। এতিয়া 8টা বাজিলে 1 টকাও পইচা পোৱা নাই। আমি একো উপায় নাপাই আমি তাৰমানে থানালৈ আহিছোঁ। আৰু তাৰমানে আমি OC ছাৰক কৈ পেলাই আমি তাৰমানে ন্যায় বিচাৰিছোঁ আৰু যে আমাৰ প্ৰাপ্ত পইচাখিনি আমি যাতে ঘূৰাই পাওঁ। আমি যোগাযোগ মানে আমাক মিটিং আছে বিজেপিৰ মিটিং থকা বুলি কৈছে। আপোনাৰ হেমন্ত ছাৰ আহিছে তালৈ। পইচাটো আপোনাৰ বিজেপিৰ মানুহে কৈছে আপোনাৰ পইচা দিম বুলি। আমাক দিগন্ত কলিতা ছাৰে কৈছে থানালৈ যোৱা তোমালোকে তাতে পইচাখিনি আমি কিবা আলোচনা কৰি দি দিম বুলি কৈছে। তেওঁলোকে আৰু পলাইছে আৰু তাৰ পৰাই পলাইছে আমাক মিটিঙৰ পৰাই। মোবাইলত মাৰি আছো আপোনাৰ চুইচ অফ দেখাই আছে মোবাইলবিলাক। দগাঁৱত মিটিং আছিল আপোনাৰ CM ছাৰ আপোনাৰ হেমন্ত বিশ্ব ছাৰ। হেৰি গাড়ী লাগে 200 গাড়ী লাগে 200 গাড়ী লাগে বুলি কৈছে। আমি আমাৰ যিটো লিড লৈছি তাৰ কৈছে চৰিফুল বুলি নামৰ ল'ৰাজন লিড লোৱাৰ পিছত আমি চবে গৈছো। যাওয়াৰ পিছত দিনটো তাতে মানে গাঁৱে ঘূৰাই মেলি খালী গাড়ীৰ কথা কৈ মানে ঘূৰাইছে আমাক। কিন্তু আমাৰ 500কে বন্দোবস্ত আছিল। পইচাটো আমি এটাক লাগি এতিয়াও পইচাটো আমাক দিয়া নাই। গোটেই দিনটো ঘূৰাই মেলি আজি এতিয়া থানাত আহিব লগা বাধ্য হ'ল। আমাক মানে পেচেঞ্জাৰ লৈ ঘূৰি আছো দিনটো ঘূৰাইছো পইচাটো এতিয়াও পোৱা নাই। পইচাটো 500কে দিয়া কথা আছিল দিনৰ 1টা বজাত লৈকে 9টাৰ পৰা 1টাক লাগি আছো। তাৰমানে আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেম আছিল দগাঁও সাজে নে কি বুলি কয় তাতে প্ৰগ্ৰেম আছিল। আমাক লৈ যাই পেলাই আমাক প্ৰথমতে কৈছে কি যে আমি ৰেলী কৰিব ইয়াৰ পৰা খালী গাড়ী যাব খালী গাড়ী আহোঁ তোমালোকক 500 টকাকৈ দিম। এতিয়া চাওক আমি দিন হাজিৰা কৰি খোৱা মানে সকলোৱে ৰৈ আছে। আমি মালিকক যদি 500 টকা পাওঁ মালিকক 250 দিলে আমি 250 টকা লৈ পেলাই 30 দি বজাৰ কৰিম নিম খাম ল'ম। এতিয়া আমাক তাৰমানে ফুটবলৰ দৰে এনেকৈ চুটুৱাই আছে। তাৰমানে ইয়াৰ পাৰে কৈ ইপিনি যাওক সিপিনি কৈ সিপিনি যাওক সিপিনিৰ পাৰে সিপিনি পঠাই আমুকে দিব তামুকে দিব। লাষ্ট পৰ্যায়ত কৈছে আপোনালোকে থানা গেলি যাওক থানাত যাই পেলাই এটা কল কৰোঁ। এতিয়া কাক কল কৰোঁ কি কৰোঁ এবাৰ মানুহ পইচাটো আমাক দিলে আমি যাব পাৰোঁ দিনে তাৰপিছত কৈছিল 600 বুলি কৈছিল যে 600 কৰিম ইপিনি সিপিনি দেউৰে সিপিনি আমি তাৰমানে এনেকুৱা পৰ্যায়ত আছোঁ। তাৰমানে আমি তাৰমানে কেজাং লগাব বিচাৰা নাই। ভাল নালাগে আমি যে গৰীব মানুহ যি এতেকে গতিকে আমি বা কোনো চৰকাৰৰ মানে বদনাম কৰিব নিবিচাৰোঁ কোনো পাৰ্টিৰ বদনাম কৰিব নিবিচাৰোঁ। আমি গৰীব মানুহক কাম কৰিব লাগিব খাবাই লাগিব। কথা হ'ল কি মানে সেইটোৱে আৰু আমাক মানে আমাৰ যিটো পাবলগীয়া আছে আমাক দিলে আমি সকলোৱে ঘৰে 30 থকা মানুহ বজাৰ পাতি লৈ পেলাই যাব পাৰোঁ। আমাক যিখিনি পাওঁ সেইখিনি দিলে আমি সেইখিনি লাগে আমাক আৰু দিনটো ভাত পানী একো নাই। এটা চাও খাব পৰা নাই। তাৰ না দোকান আছে না পোহৰ আছে না কিবা আছে। ৰাতিপুৱা 9টাৰ পৰাই এতিয়া গেলে আছোঁ এনেকৈ আছোঁ। একটো পানী নাই এতিয়া গেলে কোনো এটা ড্ৰাইভাৰৰ নাই।
কোনে যোগাযোগ কৰিছে আপোনালোকক? যোনে যোগাযোগ মানে আপোনাৰ কি নামটো হৈছিলে চৰিফুল মাটি নিছিল, মাটি পেলাই কি নাম আছিল ততাৰ কৈছে বিয়াপাৰা ততাৰ কৈছে কি নাম আছিলে তাক গতাই দিছিল যে নামটো অহিদুৰ ৰহমানৰ হাতত পইচাটো দিয়া বুলি কৈছে। এই টেকিলে আমাক দিয়া নাই। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।